নলবাৰীত গ্ৰন্থ উন্মোচনী সভা। গ্ৰামীণ বিকাশ সন্থা নলবাৰী আৰু মূলাগাভৰু এক নাৰী কণ্ঠৰ উদ্যোগত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা। মৰুভূমিত জীৱনৰ সংজ্ঞা নামৰ গ্ৰন্থখন নলবাৰী চৌক বজাৰৰ লেখক সভাৰ কাৰ্যালয়ত দেওবাৰে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই। আমাৰ মঞ্চত উপস্থিত থকা আন এগৰাকী বিশিষ্ট সাংবাদিক আমি মানে সুপ্ৰেমিত হৈ থাকি লাভ নাই নহয়। আমাক সমাজে এটা স্বীকৃতি দিছে, কিবা এটা কৰাৰ কাৰণে আমাক সুযোগ দিছে, আৰু সেই কৰাটো কৰি আমি সমাজৰ উত্তৰণত সহায় কৰিব লাগিব, জাতিক জাগ্ৰত কৰিব লাগিব, মানুহক ক'ব লাগিব যে এইটো তুমি ভুল নকৰিবা। আমি সকলোৱে লগৰ সমস্যাৰে যুদ্ধ কৰা, আমি জাতীয় সংকটৰ সন্মুখীন আমাৰ লেখক সাহিত্যিক দিছে। গতিকে আমাৰ উন্মোচক ডাঙৰীয়াই সন্মুখীন দিছে। যিয়ে নহওক বাৰু, মই প্ৰথমতে লিখক ডাঙৰীয়াক মোৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছো এইকাৰণেই তেখেতে যথেষ্ট অসুস্থ অৱস্থাৰ মাজত থাকিও তেখেতৰ যি হৃদয়ৰ গভীৰতম যিটো অনুভৱ, সেইটো কাব্যপুথিখনৰ নামৰ উল্লেখ আছে, মৰুভূমিত জীৱনৰ গান। কবিতা উন্মোচন। আমি ব্যক্তিগতভাৱে কবিতা বৰ নাজানো, কবিতা মানে নাজানো আচলতে। কেৱল এটা কথাই জানো যে কবিতা মানে সুধিলে মই একো নাজানো কবিতাৰ বিষয়ে, নাজানি সুধিলে হয়তো কিবা কিবি কৈ দিব পাৰিম। এই মই কবিতা বুলি জানো তাতে। গতিকে ৰঞ্জিত দাস সম্পৰ্কতো ক'ব লগা নাই, কথাবিলাক পাইছে, মই দীঘলীয়া নকৰোঁ। কিন্তু ৰঞ্জিত দাস ৰঞ্জিত দাস সম্পাদিত গ্ৰন্থ মৰুভূমিত জীৱনৰ সংজ্ঞা উন্মোচনী সভাত বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকা, নাট্যকাৰ নৱৰত্ন পাটোৱাৰী, লেখক সাংবাদিক অৰূপ কুমাৰ শৰ্মা আৰু কমলেশ শৰ্মা, জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ফণীধৰ বৰুৱা, গ্ৰামীণ বিকাশ সন্থাৰ সভাপতি অমূল্য চক্ৰৱৰ্তী, নলবাৰী জিলা লেখক সভাৰ সভাপতি অৰ্জুন সেন ডেকা, সম্পাদক বিজয় বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ধন্যবাদ জনাইছো। মই হৃদয়ৰ কথা কয়, হৃদয়ত পঞ্জীভূত কথা বা বিতৰ কথা সমাজলৈ প্ৰেৰণ কৰে। মই জীৱনৰ ভৰ দুপৰীয়াত মোৰ জীৱনলৈ অমানিশা নামিছিল, অমানিশা আঁতৰাই পুনৰ জোনাক বিচাৰিছিলোঁ। সেই সৃষ্টি মৰুভূমিত জীৱনৰ সংজ্ঞা। মানৱ দৰদী অভিযন্তা উজ্জ্বল কুমাৰ ডেকাডেমে মোৰ একেষাৰে মানি লৈছিল, প্ৰকাশনৰ দায়িত্ব লৈছিল, আৰু আজি নলবাৰী জিলা লেখক সভাৰ কাৰ্যালয়ত মূলাগাভৰু এক নাৰী কণ্ঠ আৰু গ্ৰামীণ বিকাশ সংস্থাৰ উদ্যোগত আজি এইখন মৰুভূমিত জীৱনৰ সংজ্ঞা আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে বিশিষ্ট শিক্ষাবিদ ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাদেৱে। যিহেতু বহুকেইজন কবিৰ ইয়াতে কবিতা সংযোজন হৈছে, কিন্তু আপুনি এই কবিতাখন সম্পাদনা কৰিছে, এজন সম্পাদক হিচাপে মনৰ অনুভূতি কেনেকুৱা? সেইটোতো ক'লোৱেই, কাব্য জগতে মানে অন্তৰৰ পঞ্জীভূত কথাবোৰ সমাজলৈ প্ৰেৰণ কৰে।
নবীন প্ৰবীণ কবিৰ ইয়াত কবিতা সন্নিৱিষ্ট কৰা হৈছে। সম্ভাৱনাপূৰ্ণ যুৱক যুৱতীক আমি উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে সমাজলৈ বাৰ্তা বহন কৰিছে, আপোনালোকে চাই ল'ব। বাৰ্তা বহন কৰা হৈছে আৰু আহি থকা দিনত গ্ৰামীণ বিকাশ সংস্থা আৰু মূলা গাভৰু এক নাৰী গ্ৰন্থই সমাজৰ কাৰণে বাৰ্তা বহন কৰিব আৰু অনাগত দিনত এখন পুনৰ আমি পূৰ্ণাংগ আলোচনী প্ৰকাশৰ প্ৰস্তুতি চলাইছোঁ। নবীন প্ৰবীণ যিসকল কবি আৰু সাহিত্যিক তেওঁলোক সমাজলৈ আমি উলিয়াই অনাৰ প্ৰয়াস কৰিছোঁ। আপুনি কিছু মুহূৰ্ত আগতে ক'লে যে কিতাপে কথা কয়, লগতে ছবিও কথা কয়, কিন্তু আপুনি এতিয়ালৈকে বহুকেইখন কিতাপ লিখিবলৈ সক্ষম হৈছে বা সম্পাদনা কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত কি ক'ব বিচাৰে? মই যে এতিয়া জীৱনৰ পৰা সংজ্ঞা হেৰাই পেলাইছিলোঁ, এটা পথ দুৰ্ঘটনাত মই আচলতে গুৰুতৰভাৱে আহত হৈছিলোঁ। জীৱনৰ সংজ্ঞা বিচাৰি পোৱা নাছিলোঁ। এগৰাকী চিকিৎসকৰ পৰামৰ্শ মতে পুনৰ মই আজি প্ৰায় 6 মাহ আগতে কলম হাতত তুলি লৈছোঁ। জীৱনৰ সংজ্ঞা এইটোৱে ক'বলৈ বিচাৰিছোঁ। মৰুভূমিত জীৱন তৃষ্ণাৰ পম খেদি, ইয়াৰ আগতে মই জীৱন তৃষ্ণাতুৰ হৈ আছিলোঁ। মই পম খেদি খেদি, কলমেৰে পম খেদি খেদি সমাজত মই এক সজীৱ বাৰ্তা বহন কৰিব বিচাৰিছোঁ মূলা গাভৰু সংস্থাৰ জৰিয়তে, গ্ৰামীণ বিকাশ সংস্থাৰ জৰিয়তে। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, দ্য নিউজিলেণ্ডছ। দ্য নিউজিলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজিলেণ্ডছ।